নমস্কাৰ। আজি মই উপস্থিত আছোঁ আজলীয়াই থান বা ভগত থান সত্ৰত, যিখন সত্ৰলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে আৰু এই থানখনৰ পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কিয় মানুহ আহে, ইয়াৰ মহাত্মা কি আছে, সেই বিষয়ে আপোনালোকক অৱগত কৰিবলৈ মই চেষ্টা কৰিম। আৰু গোটেই পৰিৱেশটো, থানৰ গোটেই পৰিৱেশটো আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। থানখন বৰ্তমান কি অৱস্থাত আছে, কেনেকুৱা হৈ আছে, গোটেই সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। থানৰ যি ভিতৰ ভাগলৈ সোমাই আহিছোঁ। আপোনালোকৰ যিকণ মহত্বপূৰ্ণ জেগা, যিকণ ঠাই আমাৰ বিশ্বাস আছে যে সেই ঠাইতে আমাৰ যি আজলীয়াই তাতে অন্তৰ্ধান হৈছিল। আৰু সেই স্থানত এটা দ খাপ আছে। মই খাপটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। সেই দ খাপটোতে তেখেত অন্তৰ্ধান হৈছিল। আৰু সেই দ খাপটো বহু দূৰলৈকে বিস্তৃতভাৱে সেই আগতে সুৰংগ আছিল বুলি সকলোৱে বিশ্বাস কৰে। আৰু সেই সুৰংগত আজিলৈকে মানুহে চাইছেহে, কিন্তু সোমাবলৈ আজিলৈকে কোনো সাহস কৰা নাই। চাওক গোটেই পৰিৱেশটো আপোনালোকে আজলীয়া থানৰ নিজান এটা পৰিৱেশ। সেইফালে বৃক্ষ ৰোপণ কৰা হৈছে আৰু দেখিছে এটা পৰিৱেশ সুন্দৰভাৱে আমি আজি আহিছোঁ। এই স্থানতেই মায়ামৰা আদ্যগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ মাতৃ আজলীয়াই এই থানতে অন্তৰ্ধান হৈছিলে। আৰু এই থানত এটা দ খাট আছে। মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক দ খাটটো। এইফালে দ খাটটো আছে। সেই দ খাটটো বহু দূৰলৈকে বিস্তৃতভাৱে বহুত দূৰলৈকে বিস্তৃত হৈ আছে। যিটো দ খাটত আজিলৈকে কোনো মানুহ যাবলৈ আজিলৈকে সক্ষম হোৱা নাই, বা আজিলৈকে কোনো মানুহে সেই গাঁতটোত প্ৰৱেশ কৰিবলৈ সাহস কৰা নাই। যিকণ ঠাই বিশ্বাসত সকলো মানুহ, অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ আহে। আৰু এই যে বেতৰ জোপাটো দেখিছে, এই জোপাটোতেই আমাৰ যি আজলীয়াই আমাৰ মায়ামৰা আদ্যগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ মাতৃ অন্তৰ্ধান হৈছিল। এইজনে নামঘৰ, আমাৰ আজলীয়াই থানৰ যি নামঘৰ, সেই নামঘৰজনৰ আমি ইতিমধ্যে নতুন সমিতিখনে নিৰ্মাণ কৰি আছে। ৰাইজৰ এটকা দুটকা অৰিহণাৰে এই নামঘৰ ভাগি নিৰ্মাণ কৰি থকা হৈছে। বৰ্তমানলৈকে চৰকাৰৰ কোনো আৰ্থিক অনুদান নামঘৰ জনাই পোৱা নাই বুলি আমাক সমিতিয়ে জানিবলৈ দিছে। আটক ধুনীয়াকৈ সুন্দৰভাৱে নামঘৰ বনোৱা এটা পৰিকল্পনা কৰা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে ইয়াতে সঁহাৰি জনাইছে, নামঘৰজনক সঁহাৰি জনাইছে। নামঘৰজনৰ প্ৰতিটো খুঁটা এজন মানুহে দান স্বৰূপে আগবঢ়াইছে। আৰু যদি এইখিনিতে আপোনালোকক জনাইছো, যদি কোনো সদাশয় ব্যক্তিয়ে আজলীয়াই থানৰ এই নামঘৰ যদি কোনোবা আৰ্থিক অনুদান আগবঢ়াব পাৰে, সেয়া আৰ্থিক অনুদান আগবঢ়াব পাৰিব বুলি আমাক সমিতিয়ে জানিবলৈ